লৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ট্ৰাম্পে লক্ষ্য কৰিম বুলি কৈছিল ইৰাণক আৰু বৰ্তমান সময়ত ট্ৰাম্পক লৈ ক্ষুব্ধ হৈছে ইৰাণ ট্ৰাম্পে কৈছিল ইৰাণে যদি হিজবুল্লাহক নিয়ন্ত্ৰণ নকৰে তেন্তে আক্ৰমণ কৰা হ'ব ইৰাণত ইয়াৰ উপৰি সুইজাৰলেণ্ডৰ হোৱা বৈঠকতো ইৰাণৰ প্ৰতিনিধি দলক তুচ্ছতাচ্ছিল্য কৰিছিল আমেৰিকাই আৰু সেই সমূহৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সময়ত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইৰাণে কেইবাটাও মন্তব্য আগবঢ়াইছে স্পষ্টকৈ কৈছে কোনো আলোচনা নহয় সুইজাৰলেণ্ডৰ বৈঠকৰ মাজতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কিয়নো আমেৰিকাই পোনপটীয়াকৈ ধমক দিছিল ইৰাণক আৰু এইবাৰ ইৰাণে প্ৰত্যুত্তৰ দিছে পোনপটীয়াকৈ কৈছে কোনো আলোচনা নহয় আৰু ইয়াৰ মাজতে এতিয়া মধ্যপ্ৰাচ্যত পুনৰ এবাৰ যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ বিশ্বযুদ্ধৰ কলা ডাৱৰে পুনৰ আৱৰি ধৰিছে সমগ্ৰ মধ্যপ্ৰাচ্যক এটা গুৰুত্বপূৰ্ণ খবৰ সুইজাৰলেণ্ডত আমেৰিকা ইৰাণৰ উচ্চস্তৰীয় শান্তি আলোচনা মাজতে স্তব্ধ হৈছে ডাঙৰ খবৰ ট্ৰাম্পৰ হুংকাৰ আৰু টান কথাৰ পিছতে আমেৰিকাৰ সৈতে আলোচনা বৰ্জন কৰিছে ইৰাণে এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যৰ সংঘাত আৰু পৰমাণু কাৰ্যসূচীক লৈ সুইজাৰলেণ্ডত বহিছিল চতুৰ্দলীয় বৈঠক আৰু বৈঠকৰ মাজতে হাহাকাৰ পৰিস্থিতি কাৰিকৰী বাৰ্তালাপৰ মাজতে ট্ৰাম্পৰ অত্যন্ত আক্ৰমণাত্মক পোষ্ট দেখিবলৈ পোৱা গৈছে হিজবুল্লাহক বাধা নিদিলে ইৰাণৰ ওপৰত ভয়ংকৰ সামৰিক আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছিল ট্ৰাম্পে কেৱল ভাবুকিয়ে নহয় ইৰাণক লক্ষ্য কৰি ক্ষান্ত থকা নাই ট্ৰাম্প ভাবুকিৰ উপৰিও কেইবাটাও ডাঙৰ মন্তব্য কৰিছে স্পৰ্শকাতৰ আলোচনাৰ মাজতে ইৰাণী প্ৰতিনিধি দলক তুচ্ছতাচ্ছিল্য কৰিলে ট্ৰাম্পে আমেৰিকাৰ অহংকাৰী আৰু ভাবুকিপূৰ্ণ স্থিতিৰ পিছতেই ক্ষুভিত হৈ পৰিছে ইৰাণী প্ৰতিনিধি দল ট্ৰাম্পৰ মন্তব্যক আমেৰিকাৰ হতাশাৰ লক্ষণ বুলি আখ্যা দিছে ইৰাণৰ সংসদৰ অধ্যক্ষই ট্ৰাম্পৰ এই মন্তব্যৰ পিছত আলোচনা আগবঢ়াই নিয়াত অমান্তি হৈছে ইৰাণৰ বৈদেশিক মন্ত্ৰালয় আলোচনা নহব কাটাৰ পাকিস্তানৰ প্ৰচেষ্টা ব্যৰ্থ হৈছে সুইজাৰলেণ্ডত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কোনো আলোচনা নহব আমেৰিকাৰ সৈতে টেবুলত নবহাৰ হুংকাৰ প্ৰদান কৰিছে ইৰাণে এক প্ৰকাৰ ট্ৰাম্পে কৰা বিৰূপ মন্তব্যৰ পিছতে এতিয়া ইৰাণে প্ৰতিক্ৰিয়া দিছে পোনপটীয়াকৈ কৈছে কোনো আলোচনা নহয় এক প্ৰকাৰ আলোচনা স্তব্ধ কৰিলে ইৰাণে আৰু ইয়াৰ পিছতে এতিয়া সুইজাৰলেণ্ডৰ বৈঠকৰ মাজতেই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বিশ্বযুদ্ধৰ কলা ডাৱৰে পুনৰ আৱৰি ধৰিছে সমগ্ৰ মধ্যপ্ৰাচ্যক সুইজাৰলেণ্ডত অনুষ্ঠিত হোৱা আমেৰিকা আৰু ইৰাণৰ মাজৰ উচ্চস্তৰীয় শান্তি আলোচনা এতিয়া স্তব্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে ডোনাল্ড ট্ৰাম্পৰ তীব্ৰ হুংকাৰ আৰু আক্ৰমণাত্মক স্থিতিৰ পিছতে আমেৰিকাৰ সৈতে আলোচনা সম্পূৰ্ণৰূপে বৰ্জন কৰিছে ইৰাণে কাটাৰ আৰু পাকিস্তানৰ মধ্যস্থতাৰ সকলো প্ৰচেষ্টা এতিয়া ব্যৰ্থ হোৱা দেখিবলৈ পোৱা গৈছে মধ্যপ্ৰাচ্যৰ ক্ৰমবৰ্ধমান সংঘাত আৰু ইৰাণৰ পৰমাণু কাৰ্যসূচীক লৈ সুইজাৰলেণ্ডৰ জেনেভাত এক গুৰুত্বপূৰ্ণ বৈঠক হৈছিল আৰু ইয়াৰ উদ্দেশ্য আছিল অঞ্চলটোলৈ শান্তি ঘূৰাই অনা ট্ৰাম্পৰ ছ'চিয়েল মিডিয়া বিস্ফোৰণৰ পিছতে এতিয়া পুনৰ এবাৰ উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্য যেতিয়া দুয়োপক্ষৰ মাজত জটিল কাৰিকৰী বাৰ্তালাপ চলি আছিল ঠিক সেই সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ছ'চিয়েল মিডিয়াত এক অত্যন্ত আক্ৰমণাত্মক পোষ্ট কৰে তেওঁৰ মতে ট্ৰাম্পে কয় এই পোষ্টত উল্লেখ কৰে যদিহে ইৰাণে হিজবুল্লাহক নিয়ন্ত্ৰণ নকৰে তেন্তে ইৰাণৰ ওপৰত এক ভয়ংকৰ সামৰিক আক্ৰমণ চলোৱা হ'ব স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ আলোচনা চলি থকাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ইৰাণী প্ৰতিনিধি দলক তুচ্ছতাচ্ছিল্য আৰু অপমানো কৰে আমেৰিকাৰ এই অহংকাৰ আৰু ভাবুকিপূৰ্ণ স্থিতি কোনো কাৰণত গ্ৰহণযোগ্য নহয় বুলি ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে আমেৰিকাৰ এনে আচৰণৰ পিছতে এতিয়া ক্ষোভত ফাটি পৰিছে ইৰাণী প্ৰতিনিধি দল ইৰাণৰ সংসদৰ অধ্যক্ষই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু কৈছে ট্ৰাম্পৰ এই মন্তব্য আসলতে আমেৰিকাৰ হতাশাৰহে লক্ষণ
ট্ৰাম্পৰ এনে লঘু আৰু দায়িত্বহীন মন্তব্যৰ পিছত আলোচনা পিয়ললৈ আগবঢ়াই নিয়াত পোনপটীয়া অমান্তি হৈছে ইৰাণ। এক প্ৰকাৰ ছুইজাৰলেণ্ডত হোৱা শান্তি চুক্তি বা শান্তি আলোচনা এতিয়া স্তব্ধ হৈ পৰিছে। এই বৈঠকত সফল কৰিবলৈ মধ্যপ্ৰাচ্যৰ শান্তি প্ৰতিষ্ঠা কৰিবলৈ কাটাৰ পাকিস্তানে চেষ্টা কৰিছিল, কিন্তু ট্ৰাম্পৰ এটা পোষ্টে সকলো খেলি মেলি কৰিলে আৰু এতিয়া ইৰাণে পোনপটীয়াকৈ মন্তব্য আগবঢ়াইছে কোনো কাৰণত আৰু আলোচনা নহয়, কিয়নো ট্ৰাম্পে বিৰূপ মন্তব্য কৰিছিল। ট্ৰাম্পে পোনপটীয়াকৈ কৈছিল যদি ইৰাণে হিজবুল্লাহক নিয়ন্ত্ৰণ নকৰে তেন্তে ভয়াৱহ আক্ৰমণ কৰা হ'ব। ইয়াৰোপৰি ছুইজাৰলেণ্ডত থকা ইৰাণী প্ৰতিনিধি দলকো তুচ্ছ-তাচ্ছিল্য কৰে, বিতৰ্কিত মন্তব্য কৰে আৰু তাৰ পিছতেই এতিয়া ইৰাণেও প্ৰতিক্ৰিয়া দিছে। কোনো কাৰণত মধ্যপ্ৰাচ্যত শান্তি আলোচনা নহ'ব বুলি স্পষ্ট কৰিছে ইৰাণে আৰু এই মন্তব্যৰ পিছতে এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ট্ৰাম্পে ইৰাণক লক্ষ্য কৰিম বুলি মন্তব্য কৰিছিল আৰু সেই মন্তব্যৰ পিছতে এতিয়া প্ৰতিক্ৰিয়া দিছে ইৰাণে। কোনো কাৰণত আলোচনা নহ'ব পোনপটীয়াকৈ কৈছে। ছুইজাৰলেণ্ডৰ বৈঠকৰ মাজতে এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ট্ৰাম্পে ইৰাণক লক্ষ্য কৰিম বুলি যি মন্তব্য কৰিছিল সেই মন্তব্যৰ প্ৰতিক্ৰিয়াত ইৰাণে কৈছে আমি শান্তি আলোচনা নকৰোঁ, কোনো কাৰণত আলোচনা নহ'ব। আৰু ইৰাণৰ এই মন্তব্যৰ পিছতে এতিয়া পুনৰ এবাৰ মধ্যপ্ৰাচ্যত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আমেৰিকাক পোনপটীয়াকৈ সকিয়নি প্ৰদান কৰিছে। ট্ৰাম্পে হতাশাত ভুগিছে বুলি উল্লেখ কৰিছে ইৰাণে। ইয়াৰোপৰি ইৰাণৰ উচ্চস্তৰীয় দলক বা প্ৰতিনিধি দলক বিৰূপ মন্তব্য কৰিছিল, তুচ্ছ-তাচ্ছিল্য কৰিছিল আৰু সেই মন্তব্যৰ পিছতে এতিয়া প্ৰতিক্ৰিয়া দিছে ইৰাণে। স্পষ্ট কৰিছে কোনো কাৰণৰ শান্তি আলোচনা নহ'ব। তাৰ সমান্তৰালকৈ ইৰাণৰ এই মন্তব্যৰ পিছতেই এতিয়া মধ্যপ্ৰাচ্যত পুনৰ এবাৰ ভয়াৱহ পৰিস্থিতি হোৱাৰ দিশে বিশ্বযুদ্ধৰ কলা ডাৱৰে পুনৰ আৱৰি ধৰিছে সমগ্ৰ মধ্যপ্ৰাচ্যক। আমেৰিকাৰ এটা মন্তব্য, সেই মন্তব্যৰ পিছতেই পুনৰ এবাৰ মধ্যপ্ৰাচ্যত যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। ছুইজাৰলেণ্ডত ইৰাণ আমেৰিকাৰ শান্তি চুক্তি এতিয়া স্তব্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে। মধ্যপ্ৰাচ্যৰ সংঘাত আৰু পৰমাণু কাৰ্যসূচীক লৈ ছুইজাৰলেণ্ডত চতুৰ্দলীয় বৈঠক হৈছিল আৰু কাৰিকৰী বাৰ্তালাপৰ মাজতে ট্ৰাম্পৰ অত্যন্ত আক্ৰমণাত্মক পোষ্ট হিজবুল্লাহক ইৰাণে যদি বাধা নিদিয়ে তেন্তে ভয়ংকৰ আক্ৰমণ কৰা হ'ব। কেৱল ভাবুকিয়ে নহয়, ইৰাণক লক্ষ্য কৰি ক্ষান্ত থকা নাই ট্ৰাম্প। স্পৰ্শকাতৰ আলোচনাৰ মাজতে ইৰাণী প্ৰতিনিধি দলক তুচ্ছ-তাচ্ছিল্য কৰিছে আমেৰিকাই আৰু তাৰ পিছতেই আমেৰিকাইও প্ৰত্যুত্তৰ দিছে। পোনপটীয়াকৈ কৈছে ট্ৰাম্পে হতাশাত ভুগিছে আৰু আমি কোনো আলোচনাত নবহো। এই যি আলোচনা, এই যি শান্তি আলোচনা, সেই শান্তি আলোচনা আগবঢ়াই নিয়াত অমান্তি হৈছে ইৰাণ আৰু ইৰাণৰ এই মন্তব্যৰ পিছতে এতিয়া মধ্যপ্ৰাচ্যত পুনৰ এবাৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে।